অসমৰ ইতিহাসৰ কাৰণে ৰাজনৈতিক ইতিহাসৰ কাৰণে এটা আজি অতি উল্লেখযোগ্য দিন যে আজি ভাৰতবৰ্ষৰ গোটেই দেশৰ ৰাজনৈতিক যিসকল মুৰব্বী, চৰকাৰৰ মুৰব্বী, ৰাজ্যসমূহৰ যিসমূহ মুৰব্বী, ইমান সংখ্যক নেতাৰ কেতিয়াও অসমৰ সমাগম হোৱা নাছিল। আজি অসমৰ ৰাইজৰ হাতে হাত ধৰি আগুৱাই যাবৰ কাৰণে এনেধৰণে আমাক উৎসাহিত কৰিবৰ কাৰণে সকলো উপস্থিত হৈছেহি। গতিকে নিশ্চিতভাৱে আগন্তুক দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে দৃঢ়তাৰে আগন্তুক দিনত কাম কৰি যাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো ভাষ্য আছিল ইলেকশ্যনৰ আগত যে আছাম মে চেঞ্চুৰী, বেংগল মে ডাবল চেঞ্চুৰী। আৰু আজি এতিয়া মই এয়াৰপৰ্টৰ পৰা ৱেষ্ট বেংগলৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী ডাঙৰীয়াক যেতিয়া লৈ আনি আছোঁ, তেতিয়া যাত্ৰাৰ পথত তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অতি উচ্চ প্ৰশংসা কৰিছে আৰু অসমৰ ৰাইজৰ প্ৰতি তেওঁ ভক্তিভাৱেৰে ধন্যবাদ জনাইছে যে তেওঁ ইলেকশ্যনতো আমাৰ প্ৰায় 40জন বিধায়কে তাত থাকি লৈ যিখিনি আমি কৰি দিলোঁ, আমাৰ দলে যিখিনি সহায় কৰিলোঁ তাৰ কাৰণে তেখেতে কৃতজ্ঞতা প্ৰকাশ কৰিছে। ভাৰতীয় জনতা পাৰ্টীয়ে আমি পালন কৰি যাওঁ। গতিকে আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত 4গৰাকী নতুন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব আৰু নিশ্চিতভাৱে পৰৱৰ্তী সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উপযুক্ততাৰ ভিত্তিত মন্ত্ৰীসভাত হয়তো সম্প্ৰসাৰণ কৰিব। যেনেধৰণে যাকে যি দায়িত্ব দিয়ে সকলোৱে দায়িত্ব সহকাৰে সকলোৱে দায়িত্ব পালন কৰি যাব। নাই আশা ভৰসা কথা নাই। আমাৰ দলে এতিয়া এই খোজকাঢ়িবলৈ কৈ আছে, খোজকাঢ়ি আছোঁ। অলপ দেৰি আগত এয়াৰপৰ্ট যাব কৈছিলে, এয়াৰপৰ্ট গ'লোঁ। কালি ৰাতিলৈকে ইয়াত কালচাৰেল প্ৰগ্ৰেম বনাবলৈ কৈছিলে, কালচাৰেল প্ৰগ্ৰেম বনালোঁ। কাইলৈ চকী পাৰিবলৈ গ'লে চকী পাৰিম। অলপ দেৰিৰ পিছত মিটিং শেষ হোৱাৰ পিছত যেতিয়া ট্ৰেফিক জাম হ'ব, ট্ৰেফিক জাম হ'লে আমি ট্ৰেফিক ক্লিয়াৰেঞ্চত থাকিম। গতিকে তেনেকুৱা কোনো ইচ্ছু নাই। যি কাম হয় সেইটো আজি আনন্দৰে কৰোঁ, সেইটোৱে ভাল লগা কথা। অসমৰ ইতিহাসৰ কাৰণে, ৰাজনৈতিক ইতিহাসৰ কাৰণে এটা আজি অতি উল্লেখযোগ্য দিন যে আজি ভাৰতবৰ্ষৰ গোটেই দেশৰ ৰাজনৈতিক যিসকল মুৰব্বী, চৰকাৰৰ মুৰব্বী, ৰাজ্যসমূহৰ যিসমূহ মুৰব্বী, ইমান সংখ্যক নেতাৰ কেতিয়াও অসমৰ সমাগম হোৱা নাছিল। আজি অসমৰ ৰাইজৰ হাতে হাত ধৰি আগুৱাই যাবৰ কাৰণে এনেধৰণে আমাক উৎসাহিত কৰিবৰ কাৰণে সকলো উপস্থিত হৈছেহি। গতিকে নিশ্চিতভাৱে আগন্তুক দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে দৃঢ়তাৰে আগন্তুক দিনত কাম কৰি যাব।